ৰক্তাক্ত হৈ পৰিল ৰাজ্যৰ এটা অঞ্চল। কুলাঙ্গাৰ পুত্ৰই সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। পুত্ৰৰ দাৰ খাপত প্ৰাণ গ'ল মাতৃৰ। এক ভয়ংকৰ আৰু নাৰকীয় ঘটনা সংঘটিত হৈছে হোজাই। মানৱ সমাজক জোকাৰি যোৱা মৰ্মান্তিক ঘটনাই জোকাৰি গ'ল হোজাই। পুত্ৰৰ প্ৰচণ্ড দাৰ খাপত প্ৰাণ ত্যাগ কৰিলে মাতৃ অৰ্চনা বিশ্বাসে। ৰক্তাক্ত হৈ পৰিল হোজাই নেপালী খুঁটি। প্ৰাৰম্ভিক তথ্য অনুসৰি সামান্য কথাত পৰিয়ালকেন্দ্ৰিক সংঘাতৰ ফলতেই পাশবিক ঘটনা হোৱাৰ ৰাইজৰ সন্দেহ। এই পাশবিক ঘটনা সংঘটিত কৰিছে কুলাঙ্গাৰ পুত্ৰ ৰোহিত বিশ্বাসে। দাৰে উপৰ্যুপৰি ঘপিয়াই পলায়নৰ চেষ্টা মাতৃসন্তা ৰোহিত বিশ্বাসৰ। আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে মাতৃসন্তা ৰোহিত বিশ্বাসক। সমগ্ৰ ঘটনাই এতিয়া চাঞ্চল্যৰ বিৰাজ কৰিছে অঞ্চলজুৰি। আজি আমাৰ ইয়াত নেপালী খুঁটিত বৰ ডাঙৰ এটা মৰ্মান্তিক ঘটনা ঘটি গ'ল। ল'ৰাই মাকক হত্যা কৰিলে দাৰে গপিয়াই। কিবা তেওঁলোকৰ মানে পাৰিবাৰিক কণ্ট্ৰলটো আমি নাজানো, কিন্তু ল'ৰাজনে বোলে দুদিনৰ পৰা মানে অলপ মানসিক চাপক উল্টা পাল্টা কৰি আছে। সেই বিষয় নিয়ে কিবা তেওঁলোকৰ পৰিয়ালত কিবা হৈছে নহৈছে আমি ক'বও নোৱাৰোঁ। সেই বিষয়েৰে মাকক আজি ল'ৰাই মানে হত্যা কৰিলে। কি দি মাৰিছে? দাৰে গপিয়াই মাৰিছে। জাগাখনৰ নাম কেন্দুগুৰি নেপালী খুঁটি। ল'ৰাজনৰ নাম হৈছে ৰোহিত বিশ্বাস। আৰক্ষী আহিছিলে নেকি? আহিছে। আৰক্ষীয়ে প্ৰশাসনক খবৰ দিয়াৰ লগে লগে তেওঁলোকে আহিছে। তেওঁলোকে তেওঁলোকৰ তদন্ত কৰি আছে। তেওঁলোকে এতিয়া বিচাৰ কৰিব কি হয় নহয়, ল'ৰাজনক কি উচিত শাস্তি পায় নাপায়, এইটো আমাৰ প্ৰশাসনে এইটো বিচাৰ কৰিব। আৰক্ষী ল'ৰাটোক ধৰি লৈ গৈছে এতিয়া? হয়, এতিয়া লৈ গৈছে। থেংক ইউ। মাৰি গৈছোঁ। যাওঁতে এইখিনিতে পিছ দুৱাৰ আছে নহয়, জাপ মাৰিলে। জাপ মাৰি ময়ো জাপ মাৰিলোঁ তাৰ লগত, যায়ো নোৱাৰিলোঁ। তাৰপাছত মাৰি দৌৰ মাৰিলে। এই তালৈকে গৈছোঁ, পাছত সি মোক দাহ দেখায়। পাছত আহিছোঁ ঘৰত, আহি চিপৰাংলৈ যাওঁতে সি কোনফালে লুকাই গ'ল। কোনে মাৰিছে? এই তাৰ ল'ৰাই মাৰিছে। ল'ৰাৰ এনেতো কুটি কুটি মাতে। গাঁওখনৰ নাম নেপালী খুঁটি। ল'ৰাজনৰ নাম ৰোহিত। ৰোহিতে নিজৰ মাতৃক হত্যা কৰিছে। কিয় হত্যা কৰিছে? সেইটো 4-5 দিনৰ পৰা মানে খালি দৌৰাই আছে, মাৰিব। কালি সেইটো ঘৰত থাকিছে, আজি দুপৰীয়া আমাৰ ইয়াতে আছিলে। 2-3 বাৰ আহিছে। মই বুজাই আছোঁ তাক, এনেকুৱা নকৰিবি। ইফালে যায় একবাৰ, সিফালে যায় একবাৰ, এনেকুৱা কৰোঁতে আমি মছলা দিওঁতে সেই মাৰি দিলে। কি দি মাৰিছে? দাৰ লগত। আৰক্ষী আহিছে? আৰক্ষীটো পাছত আহিছে। নেপালী খুঁটিত যি হত্যাকাণ্ড ঘটনা ইতিমধ্যে আপুনি উপস্থিত হৈছে। তেখেত অৰ্চনা বিশ্বাস, তেখেতৰ পাৰিবাৰিক কিবা এটা কাজিয়াৰ সূত্ৰপাত হৈ তেখেতৰ পুত্ৰই ৰোহিত বিশ্বাস তেওঁ দাৰে গপিয়াই হত্যা কৰিছে। গতিকে ৰোহিত বিশ্বাসক আমি ইতিমধ্যে কৰায়ত্ব কৰা হৈছে। এতিয়া আইনমতে বাকী ব্যৱস্থাখিনি লোৱা হ'ব। আগৰ পূৰ্বে কিবা কণ্ডল আছিল নেকি তেওঁলোকৰ? গম পাইছে নেকি? সেইখিনি এতিয়া প্ৰাথমিক তদন্ততটো ওলাইছে, তেওঁলোকৰ মাজত কাজিয়া আছিলে। এতিয়া বাকীখিনি পিছৰ পৰৱৰ্তী পৰ্যায়ৰ তদন্তত ওলাব। ৰোহিত বিশ্বাসক আটক কৰিছে। হোজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, PB সংবাদ।